লুংগি মুছলমানৰ সংস্কৃতি, লুংগি মুছলমানৰ সম্পদ। যোৱাকালি নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেধৰণৰ মন্তব্য কৰিছে আচলতে এক ধিক্কাৰ জনোৱা কথা যে নিৰ্বাচনৰ আগত কোনো ইস্যু বিচাৰি পোৱা নাই আৰু বিজেপি চৰকাৰে মুখ্যমন্ত্ৰী নিজে এক নিৰ্বাচনী প্ৰচাৰত এক সভাত আচলতে মিয়াক টাৰ্গেট কৰি মন্তব্য কৰিছে। আমি পোনপ্ৰথমতে এই কাৰ্যক আমি সংখ্যালঘু দল সংগঠন সন্থা নেমচুৱে এনেকুৱা ভাষাক তীব্ৰ ভাষাৰে ধিক্কাৰ জনাইছোঁ আৰু গৰিহণা জনাইছোঁ যে মুখ্যমন্ত্ৰী এজনে নিৰ্বাচনী সভাত উন্নয়নৰ বাৰ্তা দিব লাগে, কেনেধৰণে ভাৰতৰ ভিতৰত অসমখনক শ্ৰেষ্ঠ ৰাজ্য কৰিব পাৰি, এইবোৰ চিন্তাধাৰা নকৰি পেলাই মিয়াক টাৰ্গেট কৰি লৈ নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই লুংগি আৰু ধুতিৰ কথা উল্লেখ কৰিছে। আমি গৌৰৱেৰে কওঁ মুছলমান সমাজ, আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমচুৱে আমি গৌৰৱেৰে কৈ আছোঁ যে লুংগি আমাৰ সম্পদ, লুংগি আমাৰ সংস্কৃতি। আজি আপুনি কেনেধৰণে মন্তব্য কৰিছে এই মন্তব্যক আমি তীব্ৰ ভাষাৰে পুনৰবাৰ কৈছোঁ, আমি গৰিহণা জনাইছোঁ যে মিয়াই আপোনালোকে চাব, চোৰ চাপৰি অঞ্চলত মিয়া এলেকাত আপোনালোকে লক্ষ্য কৰি চাব যে মুছলমানসকলে মিয়াসকলে লুংগি পৰিধান কৰিও পথাৰত বজাৰত য'তে যাওক অসমীয়া প্ৰতীক, অসমীয়া স্বাভিমান গামোচাক মূৰত লৈ ডিঙিত লৈ আমি ঘূৰি ফুৰোঁ। আপোনালোকে সভা সমিতিত গামোচা পৰিধান কৰে, কিন্তু মিয়াই 24 ঘণ্টাই অসমীয়া সংস্কৃতি, অসমীয়া প্ৰতীক গামোচাক মূৰত লৈ ডিঙিত লৈ ঘূৰি ফুৰে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, অসমখন কাৰোবাৰ দেউতাকৰ পৈতৃক সম্পত্তি নহয়। আপুনি কৈছে যে ভাৰতীয় নাগৰিক যে লুংগি পৰিধান কৰিলেই আপুনি বাংলাদেশত পঠাই দিব, এইটো কেনেধৰণৰ কথা আপুনি কৈছে যে এগৰাকী ভাৰতীয় নাগৰিকক আপুনি বাংলাদেশত পঠাই দিব? ইয়াক গৰিহণা জনোৱা কথা। আপুনি এগৰাকী দেশৰ, এগৰাকী ৰাজ্যৰ মুখ্যমন্ত্ৰী, ৰাজ্যৰ মুৰব্বী হিচাপে আপোনাৰ মুখেৰে এনেধৰণৰ কথা শোভা পোৱা নাই। গতিকে আমি সংখ্যালঘু সমাজ, আমি মুছলমান সমাজ, আমি এয়া আপোনালোকে চাব পাৰিছে আজি লুংগি পিন্ধিয়ে আহিছোঁ আৰু লুংগি পিন্ধিয়ে আমি আপোনালোকৰ মাজত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ যে গাঁৱে ভূঞে আমি মুছলমান সমাজ এয়াই বাৰ্তা দিব বিচাৰিম যে গাঁৱে ভূঞে আপোনালোকে সকলোৱে লুংগি উৎপন্ন কৰক, লুংগি সকলোৱে পৰিধান কৰক। আৰু কাৰোবাৰ দম নাই যে আমি ইয়াত মুছলমান লোক আছোঁ, যাৰ বাংলাদেশত পঠাই দিয়ক আমাক, আমি লুংগি পৰিধান কৰি আচলতে আজি ওলাই আহিছোঁ। গতিকে এনেধৰণৰ মন্তব্য নকৰিব। অসমখন হৈছে শান্তশিষ্ট বিভিন্ন জাতি জনগোষ্ঠীৰ এক ভূমি, য'ত সকলোৱে মিলা প্ৰীতিত চলি আছে। আৰু আপোনালোকে ৰাজনীতি কৰে, মানৱতাৰ যি ৰাজনীতি আছে সেয়া কৰক। আপোনাৰ লুংগিত ধুতি আৰু মিয়া ৰাজনীতি কৰি অসমখনক উন্নতৰ দিশত আগুৱাই লৈ যাব নোৱাৰে। আমি হিন্দু মুছলমান একে আল্লাৰ ফৰমান, আমি সকলো জাতি জনগোষ্ঠীয়ে অসমত বসবাস কৰোঁ। অসমখনক কেনেধৰণে উন্নতৰ দিশত আগুৱাই লৈ যাব পাৰোঁ, শান্তশিষ্ট অসমক আপুনি অশান্ত কৰাৰ যি পৰিকল্পনা কৰিছে এয়া নকৰিব। অনাগত দিনত আমি মুছলমান সমাজ আচলতে ৰাজপথত ওলাবৰ কাৰণে আমি বাধ্য হ'ম আৰু অসমৰ 1 কোটি মুছলমান আমি লুংগি পৰিধান কৰি পেলাই আমি ৰাজপথত আচলতে আমি প্ৰতিবাদ সাব্যস্ত কৰিম যদি এনেধৰণৰ মন্তব্য আপুনি কৰে। আপোনাক গতিকে আমি সাৱধান কৰি দিছোঁ যে আপুনি এনেধৰণৰ মন্তব্য নকৰিব। আৰু আপুনি যি মন্তব্য কৰিছে আমি আপোনাক আহ্বান জনাম যে আপুনি এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী, আপুনি ক্ষমা বিচাৰক মিয়াসকলৰ পৰা, মুছলমানসকলৰ পৰা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।